নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে সো বন্ধু-বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজলৈ আছো বহুতে ভাল খবৰ হয় ফাইনালি এনচিবি ফলৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দি আছে আৰু সেই নিযুক্তি কেইটাৰ বিষয়ে আমি এই ভিডিঅ' যোগেদি ফুল ডিটেইলছ আলোচনা কৰিম সো বন্ধু-বান্ধৱীসকল কিমানটা নিযুক্তি মুকলি কৰি দি আছে আৰু সেই নিযুক্তি কেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আৰু বয়সৰ সময়সীমাবোৰ কিমান হ'ব লাগিব আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনে ধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব সো গঠিখিনি তথ্য এই ভিডিঅ' যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি থব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাই থাকিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জয়েন কৰি ল'ব পাৰিব বা ফলো কৰি ল'ব পাৰিব সো বন্ধু-বান্ধৱীসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এটা চাই লওক NCB Recruitment 2025 NCB ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে এতে প্ৰায় 184টা পোষ্ট মুকলি কৰি দি আছে ইনস্পেক্টৰ আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দি আছে যিসকলে ইন্টাৰেষ্টেড হয় তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াতে আপোনালোকে চাই লওক NCB Recruitment 2025 NCB মানে হৈছে নাৰ্কটিক্স কন্ট্ৰোল ব্যুৰো ফলৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দি আছে ইয়াতে ইনস্পেক্টৰ আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে যিসকলে ইন্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব অফলাইন এড্ৰেছটো ডিসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা আপোনালোকে ল'ব পাৰিব যিসকলে ইন্টাৰেষ্টেড হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব এতে সম্পূৰ্ণ ডিটেইলছ বৰি আছে আপোনালোকে এটা চাই লওক NCB ভেকেন্সি ডিটেইলছ মে 2025 এইটো অৰ্গানাইজেশ্যনৰ নামটো হৈছে নাৰ্কটিক্স কন্ট্ৰোল ব্যুৰো NCB ফলৰ পৰা এটা ভেকেন্সি মুকলি কৰি দিছে পোষ্ট ডিটেইলছ এটা আপোনালোকে চাই লওক ইনস্পেক্টৰ আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিয়া আছে টোটাল ভেকেন্সিটো এতে মুকলি কৰি দিয়া আছে 184টা পোষ্ট এতে দিয়া হৈছে আৰু স্যালাৰি দৰমহাবোৰ থাকিব 5200 টকাৰ পৰা ইয়াতে 39100 টকালৈকে প্ৰতিমাহে আপোনালোকে দৰমহা পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহলে এইকেইটা দৰমহা আপোনালোকে প্ৰতিমাহে পাই থাকিব আৰু জব লোকেশনটো হৈছে অল ইণ্ডিয়া যিকোনো ষ্টেটৰ পৰা সকলোখিনি আবেদন কৰিব পাৰিব আৰু যিকোনো ষ্টেটৰ আপোনাৰ পোষ্টিংটো হ'ব পাৰে আৰু এপ্লাই মোডটো হৈছে অফলাইন আপোনালোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে NCB অফিচিয়েল ৱেবসাইট কোনটি আছে এইটো অফিচিয়েল ৱেবসাইট গৈ আপোনালোকে যদি অধিককৈ জানিব বিচাৰে তেনেহলে এইটো অফিচিয়েল ৱেবসাইট গৈ আপোনালোকে সাৰ্চ কৰি চাব পাৰিব আৰু বন্ধু-বান্ধৱীসকল তলত আপোনালোকে চাওক কত কিমানটা ভেকেন্সি দিয়া আছে আৰু দৰমহাবোৰ কিমান থাকিব এটা আপোনালোকে চাই লওক পোষ্ট নেম নং অফ পোষ্ট আৰু স্যালাৰি পাৰ মান্থ ইনস্পেক্টৰৰ বাবে ইয়াতে 8টাকে পোষ্ট দিয়া হৈছে আৰু সাব ইনস্পেক্টৰৰ বাবে এটা পোষ্ট দিয়া হৈছে এটা দৰমহা থাকিব 9300 টকাৰ পৰা ইয়াতে 34800 টকা প্ৰতিমাহে আপোনালোকে দৰমহা পাই লাগিব আৰু ড্ৰাইভাৰৰ কাৰণে এটা পোষ্ট দিয়া হৈছে ইয়াতে 5200 পৰা 20200 মাজত আপোনাৰ দৰমহাটো হ'ব যদি ড্ৰাইভাৰ পোষ্টৰ হয় আৰু ইনস্পেক্টৰ MHA ৰ কাৰণে ইয়াতে 94টা পোষ্ট দিয়া হৈছে আৰু সাব ইনস্পেক্টৰ MHA 29টা পোষ্ট দিয়া হৈছে আৰু দৰমহাবোৰ থাকিব 9300 টকাৰ পৰা ইয়াতে 34800 ৰ মাজত দৰমহাটো প্ৰতিমাহে পাই থাকিব আৰু তলত আপোনালোকে এটা চাই লওক ইনস্পেক্টৰ NWR আৰু সাব ইনস্পেক্টৰ NWR আৰু এসিস্ট্যান্ট আপাৰ ডিভিজন ক্লাৰ্ক সাৰ্ভিলেন্স এসিস্ট্যান্ট পোষ্টৰ ইয়াতে আপোনালোকে চাই লওক ইয়াতে 16টা পোষ্ট দিয়া আছে আৰু ইয়াতে 16টা আৰু ইয়াতে 3টা দিয়া আছে 2টা পোষ্ট আৰু 11টা ইয়াতে পোষ্ট দিয়া আছে আৰু এইকেইটাবোৰৰ বাবে দৰমহাবোৰ থাকিব এটা আপোনালোকে চাই লওক এজ পাৰ NCB নৰ্মছ সো NCB নৰ্মছৰ মতে এইকেইটা দৰমহাটো দিয়া হ'ব আৰু প্ৰগ্ৰামৰ কাৰণে ইয়াতে দুটাকে পোষ্ট দিয়া হৈছে ইয়াতে 9300 পৰা 34800 মাজত দৰমহাটো হ'ব আৰু এই সিস্টেম এনালিস্টিক কাৰণে ইয়াতে আপোনালোকে চালক এটাকে পোষ্ট দিয়া হৈছে ইয়াতে 15600 পৰা 39100 মাজত দৰমহাটো হ'ব সো বন্ধু-বান্ধৱ সকল যত আপোনাৰ ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে চালক NCB Recruitment Eligibility Details NCB Educational Qualification ইয়াতে ডিটেইলছটো আপোনালোকে চাই লওক পোষ্ট নেম আৰু কোৱালিফিকেশন ইনস্পেক্টৰ আৰু সাব ইনস্পেক্টৰ বাবে এটা ডিগ্ৰী বিচাৰিছে যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰি দিছে তেনেহলে ইনস্পেক্টৰ বা সাব ইনস্পেক্টৰ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ড্ৰাইভাৰৰ কাৰণে এটা 10 পাছ বিচাৰিছে যদি আপোনালোকে 10 পাছ কৰি দিছে তেনেহলে ড্ৰাইভাৰৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এটা ইনস্পেক্টৰ MHA আৰু সাব ইনস্পেক্টৰ MHA আৰু ইনস্পেক্টৰ NWR assistant upper division clerk
বাবে ইয়াতে ডিগ্ৰী বিচাৰিছে যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিটো আছে তেনেহ'লে আপোনালোকে এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে ছাৰ্ভিলেঞ্চ এছিষ্টেণ্টৰ কাৰণে 12 পাছ বিচাৰিছে যদি আপোনালোকে 12 পাছ কৰি দিছে তেনেহ'লে ছাৰ্ভিলেঞ্চ এছিষ্টেণ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াতে প্ৰগ্ৰেমৰ কাৰণে আপোনালোকে ইয়াতে চাই লওক ডিগ্ৰী মাষ্টাৰ্ছ ডিগ্ৰী বা এমটেক যদি কৰিটো আছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই চিষ্টেম এনালিষ্টৰ কাৰণে ইয়াতে BE বিটেক বা এমটেক বা মাষ্টাৰ্ছ ডিগ্ৰী বা MCA যদি কৰিটো আছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমা এজ লিমিট ইয়াতে বিচাৰিছে 18 বছৰৰ পৰা ইয়াতে মেক্সিমাম 56 ইয়াৰ্ছলৈকে বিচাৰিছে চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু পুনৰ আপোনালোকে এজ ৰিলেক্সেশ্যন সুবিধাও লাভ কৰিব পাৰিব ইয়াতে এজ পাৰ দ্য নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ নৰ্মছ বন্ধু বান্ধৱীসকল নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ নৰ্মছৰ মতে এজ ৰিলেক্সেশ্যনৰ সুবিধাটো দিয়া হ'ব আৰু এইকেইটা পদৰ বাবে ছিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব আপোনালোকে চাওক ছিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন টেষ্ট আৰু ইণ্টাৰভিউৰ যোগেদি ছিলেকশ্যন প্ৰচেছটো কৰা হ'ব চ' বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব ইয়াতে আপোনালোকে চাওক হাউ টু এপ্লাই ফৰ ইয়াতে আপোনালোকে চাওক how to apply for NCB recruitment ইনস্পেক্টৰ বা ড্ৰাইভাৰ জবছ এটা আপোনালোক চালে যিসকলে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেওঁলোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে অফলাইনৰ এড্ৰেছটো দিয়া থাকিব সব বন্ধু বান্ধৱীসকল তাৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে ল'ব পাৰিব সব বন্ধু বান্ধৱীসকল যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব সব বন্ধু বান্ধৱীসকল আপোনালোকৰ বয়স আৰু শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' সিমানকেইটা ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম